ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছো, য'ত কৰ্মচাৰী, শিক্ষক, অনা শিক্ষক, টিউটৰ, পেঞ্চনাৰ, অংগনবাড়ী, আশা, ৰন্ধনকৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে। শিক্ষামন্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে জনাইছে সুখবৰ। ইপিনে মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দৰমহা বৃদ্ধি সন্দৰ্ভত। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কৰ্মচাৰীসকলৰ বাবে এবাৰ বিত্ত বিভাগৰ ফালৰ পৰা SOP প্ৰকাশ হৈছে। এই SOP প্ৰকাশ হৈছে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কভাৰেজ স্কিমৰ ক্লেইম প্ৰচেছ সম্পৰ্কত, য'ত কৰ্মচাৰীসকলে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ হিচাপে মিনিমাম 10 লাখ টকা, পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হিচাপে পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি 1 কোটি টকা, পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি 80 লাখ টকা আৰু এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ 2 কোটি টকা, লগতে হেল্থ ইঞ্চুৰেঞ্চ থাকিব। আৰু শেহতীয়াভাৱে 9 জুলাই তাৰিখে এই জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ স্কিমৰ ক্লেইম প্ৰচেছৰ ওপৰত SOP প্ৰকাশ কৰিছে, য'ত কৰ্মচাৰীসকলে নিজৰ বেংকৰ শাখাত যোগাযোগ কৰি ইয়াৰ সুবিধা ল'ব পাৰিব। তাৰ বাবে আপোনাৰ একাউণ্টটো কোনো এটা ডেজিগনেটেড বেংকত আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট চেলাৰী পেকেজ একাউণ্ট হিচাপে থাকিব লাগিব, অৰ্থাৎ আপোনাৰ একাউণ্টটো চেলাৰী পেকেজ একাউণ্টলৈ ৰূপান্তৰিত কৰিব লাগিব। আৰু এই ইঞ্চুৰেঞ্চ ক্লেইম কৰিবৰ বাবে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে বেংকৰ শাখাত যোগাযোগ কৰিব লাগিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, কৰ্মচাৰী পেঞ্চনাৰ বাবে বৃহৎ সুখবৰ, য'ত 34% বৃদ্ধি হ'ব এইবাৰ দৰমহা আৰু কাৰ্যকৰী হ'ব জানুৱাৰীৰ পৰা। কমেও 34% দৰমহা বৃদ্ধি পাব, কাৰণ 8ম দৰমহা আয়োগৰ সিদ্ধান্তত চৰকাৰে মোহৰ মাৰিলেই কৰ্মচাৰীৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আৰু আশা কৰা হৈছে যে এইবাৰ ফিটমেণ্ট ফেক্টৰ 1.83ৰ পৰা 2.46% ধাৰ্য কৰিছে। আৰু এনে ক্ষেত্ৰত এইবাৰ দৰমহা 30ৰ পৰা 34%লৈকে বৃদ্ধিৰ সম্ভাৱনা আছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, 14,000 টকালৈ বৃদ্ধি হ'ব গাঁও প্ৰধানৰ দৰমহা। ৰাজ্যিক কেবিনেটৰ ফালৰ পৰা শেহতীয়াভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, য'ত গাঁওবুঢ়াৰ দৰমহা 14,000 টকালৈ বৃদ্ধিত অনুমোদন জনাইছে। সেইদৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰো এবাৰ অৱশেষত দৰমহা বৃদ্ধি পালে। উল্লেখযোগ্য যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বেতনৰ ৰাজ্য চৰকাৰে প্ৰদান কৰা অংশ বৃদ্ধি কৰিছে। সেই অনুসৰি কৰ্মীসকলক ৰাজ্য চৰকাৰৰ অংশ 2,000ৰ পৰা 3,500 টকালৈ বৃদ্ধি কৰিছে। আৰু ইয়াৰ উপৰি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা 4,500 টকাসহ এতিয়া সৰ্বমুঠ 8,000 টকা লাভ কৰিব। একেদৰে অংগনবাড়ী সহায়িকাৰ দৰমহাটো ৰাজ্য চৰকাৰৰ অংশ আছিলে 750 টকা পুনৰ বৃদ্ধি কৰিছে, য'ত তেওঁলোকৰ 1,750 টকা কৰা হৈছে। আৰু এওঁলোকে পাই থকা কেন্দ্ৰীয় চৰকাৰৰ অংশ 2,250 টকাকে ধৰি এতিয়া মুঠতে 4,000 টকা লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে দিছে সুখবৰ। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষকৰ টিউটৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে শেহতীয়াভাৱে জনতা ভৱনত মিলিত হৈছে আৰু তেখেতসকলৰ দাবী সন্দৰ্ভত আলোচনা কৰা হৈছে। আৰু সংস্থাটোৱে উত্থাপন কৰা দাবীসমূহৰ সুসমাধানৰ দিশত শিক্ষা বিভাগে লোৱা যাৱতীয় প্ৰচেষ্টাৰ বিষয়ে সংস্থাটোক অৱগত কৰোৱা হৈছে। এই ক্ষেত্ৰত সুফলাফল লাভৰ আশা কৰা হৈছে আৰু টিউটৰসকলক শিক্ষকলৈ ৰূপান্তৰিতকৰণৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যোগ্যতা থকা টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰা হ'ব, অৰ্থাৎ BEd লগতে উত্তীৰ্ণ হ'ব লাগিব টেট। আনহাতেদি যিসকলৰ এই ডিগ্ৰী নাথাকিব তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব, অৰ্থাৎ যিসকল শিক্ষকৰ BEd লগতে টেট নাথাকিব তেওঁলোকক দৰমহা বৃদ্ধি কৰিব, আৰু যিসকলৰ BEd আৰু টেট থাকিব তেওঁলোকক শিক্ষকলৈ উন্নীত কৰা হ'ব। আৰু এই সিদ্ধান্তৰ পিছতে তীব্ৰ আন্দোলনৰ সৃষ্টি হৈছে। টিউটৰসকলে আন্দোলন কৰিছে যে তেওঁলোকক যিহেতু যথেষ্ট দিন তেওঁলোকে কাৰ্যনিৰ্বাহ কৰিছে আৰু বহু সংখ্যক টিউটৰৰ ইতিমধ্যে অৱসৰ হৈছে
আৰু একাংশ টিউটৰ ইতিমধ্যে মৃত্যু হৈছে। গতিকে টিউটৰসকলৰ ক্ষেত্ৰত BEd লগতে টেটৰ এই বাধ্যবাধকতা থাকিব নালাগে তেওঁলোকে দাবী কৰিছে। আমাৰ কাৰণে কিহৰ টেট লাগে? আমি DLED কৰিলোঁ তেওঁলোকে কোৱা অনুসৰি। DLED কৰাৰ পিছত আমাকতো টেটৰ কোনো দৰকাৰ নাই নহয়, কাৰণ আমাৰ 25-30 বছৰ হৈ গৈছে চাকৰি কৰা। গতিকে এতিয়া আমি টেট আমি আমাৰ কাৰণে নহয় বুলি আমি ভাবোঁ। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।